নমস্কাৰ, আসসালামু আলাইকুম। মোৰ ফেচবুক বন্ধু বান্ধৱীসকল, আজি মই ফেচবুকত কিছুমান কথা ক'ব বিচাৰিছোঁ। তাৰ আগতে কৈ লওঁ, মই কিন্তু সাধা ডলি আছোঁ। পিছে এইটো দোকানত যে পেকেটত বিক্ৰী কৰে সেইটো সাধা নহয়। এইটো একচুৱেলি আমাৰ ঘৰত যে আমাৰ মা আইতাসকলে যে এই পাণৰ লগত যে কলা পাত যে মিহলি কৰি খায়, যিটো আমি আমাৰ দেশী ভাষাত আলুৱা বুলি কওঁ, আৰু বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ ক'ব পাৰে, কিন্তু সেইটো পাণৰ লগত মিক্স কৰি খোৱা বস্তু। কিন্তু মই ইয়াত চূণৰ লগত অলপ খাই ভাল লাগে, আৰু এইটো ভাল খাইহে এইটো নাখালে আৰু কি মোৰ মাথাটো কামেই নকৰে, ক'বও নোৱাৰোঁ বহুত কথা। আৰু মই আপোনালোকক কওঁ যে এইবিলাক খাব নালাগে, এইবিলাকৰ পৰা আপোনালোকে দূৰতে থাকিব। কাৰণ মোৰ এইটো যিটো অভ্যাসত পৰিণত হৈছে, এতিয়া মই এৰিব নোৱাৰোঁ আৰু কি। সেইকাৰণে কেতিয়াবা কেতিয়াবা বহুত টেনশ্যন আহিলে, বা কেতিয়াবা কিবা মন খুলি ক'ব গ'লে আৰু কি, তেতিয়া অলপ মাৰি লৈ মুখত দি দিম আৰু কি। কিন্তু আপোনালোকে নাখাব, আপোনালোকক অনুৰোধ। আৰু মই এইটোৰ জৰিয়তে কাকো মই খোৱাৰ কাৰণে উৎসাহিত নকৰোঁ। মই ঘৰতে বেছিভাগ খাওঁ, আৰু কেতিয়াবা বন্ধু বান্ধৱৰ লগত খাওঁ আৰু কি। যি নহওক, আপোনালোকে নাখাব আৰু কি চাদাটো। আৰু এইটো শৰীৰৰ কাৰণে বহুত উপকাৰী, হাৰ্মফুল। আজি টপিকটো হ'ল যে এই কংগ্ৰেছৰ যি পতন হ'ল, এই অসমৰ আমাৰ উপনিৰ্বাচনত। মই বেলেগ ৰাজ্যৰ কথা ক'ব নাযাওঁ, তাতে কি হৈছে, ইহঁতৰ কি সমস্যা আছে, কি প্ৰব্লেম আছে, ইহঁতৰ মানুহবিলাকৰ শিক্ষিতা বা মেণ্টেলিটি কেনেকুৱা, বা ইহঁতৰ ইছ্যুবিলাক কি, সেইবিলাক মই ভালকৈ নাজানো, তাৰ মানুহো নহয়। বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ সমস্যা থাকে, মানুহো বেলেগ, এজেণ্ডাও বেলেগ ইহঁতৰ। যিয়ে নহওক, যিহেতু মই অসমৰে মানুহ, মই এজন দেশী জনগোষ্ঠীয় ল'ৰা, মুছলিম ল'ৰা। ইয়াত মই ক'ব বিচাৰোঁ যে ৰকিবুল হুছেইন আৰু তাৰ সুযোগ্য সন্তান তানজিল হুছেইন যে পৰাজিত হ'ল, তাৰ কাৰণ খালি অকল কংগ্ৰেছক দুখিলেও নহ'ব। কংগ্ৰেছটো অসমৰ পৰা প্ৰায় শেষ পথতে গৈছে। অকল কিছু কিছু মানুহে এতিয়া কংগ্ৰেছৰ লগত আছে।
মনৰ পৰা প্ৰায় ওলাই গৈছে। ইয়াৰ কাৰণ হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱৰ যি অসমৰ কাৰণে যি দৃষ্টিভংগী বা অসমৰ উন্নয়নৰ কাৰণে যি আঁচনি বা বিভিন্ন কাম কাজ আমি দেখা পাওঁ, পৰিলক্ষিত হৈছে ইতিমধ্যে, সেইবিলাক কিন্তু অতুলনীয়। কাৰণ আমি ইতিমধ্যে বহুত কেইটা মুখ্যমন্ত্ৰী চালোঁ, মন্ত্ৰী চালোঁ, কিন্তু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ নিচিনা এজন দক্ষ মুখ্যমন্ত্ৰী কিন্তু আমি এতিয়ালৈকে পোৱা নাই। ইমান যে সাহসী কিছুমান ডিচিশ্যন বা বল্ড ডিচিশ্যন যিটো কওঁ আমি, ল'ব পাৰে। লোৱাটো দৰকাৰী, বহুত দৰকাৰী আমাৰ সমাজৰ কাৰণে। তাৰ কাৰণে কিন্তু আজি প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহে আমাৰ মামাৰ, যাক আমি মামা বুলি উপাধি দিছোঁ অসমত, অসমৰ মানুহে কিন্তু এতিয়া মামা ক'লে এজনকে বুজায়, সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু যিবিলাক কাম কৰিলে ইতিমধ্যে, তাৰে দুই এটা কথা মই জাষ্ট ইয়াতে পইণ্ট আউট কৰিম আৰু কি। ধৰক আপোনালোকে কিছুদিন আগতে দেখা পাইছিল বাল্য বিবাহ। এই বাল্য বিবাহৰ যিটো আইনখন বহুদিন অসমত আছে বা আছিলে, কিন্তু আজিলৈকে কোনো এজন মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ মন্ত্ৰীয়ে হওক বা যিকোনো দলে নহওক কিয়, সেইটো কিন্তু সমাজৰ পৰা ৰোধ কৰিব পৰা নাছিলে, সম্পূৰ্ণৰূপে ব্যৰ্থ আছিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে যি এটা বল্ড ডিচিশ্যন ল'লে যে মাইনৰ যিবিলাক ল'ৰা ছোৱালী বিয়া হৈ আছে সমাজত, আমি প্ৰায় সমাজত দেখা পাওঁ, যদি ছোৱালীৰ বয়স 12, 13, 14 যদি হৈছে, সি বিয়াৰ কাৰণে ঘৰৰ পৰা বোজ হৈ যায় এটা। এইটো সঁচা কথা, এইটো আমাক সকলোকে মানিব লাগিব। আমি প্ৰায় গাঁৱতে দেখা পাওঁ, এইটো বিশেষকৈ আমাৰ গাঁও অঞ্চলত আৰু শিক্ষা নথকা যিবিলাক পিছপৰা অঞ্চল, তাতে কিন্তু বেছিভাগ এইবিলাক দেখা যায়। ইমান দিনে এই বস্তুটো ইমান প্ৰচাৰ হোৱা নাছিল, যে বস্তুটো এই সমস্যাটো ৰোধ কেনেকৈ কৰিব পৰা যায়। আইন আছিল, কেতিয়াবা যদি কোনো আৰক্ষীয়ে যদি গম পায়, যদি উঠাই লৈ আহিছে, অলপ কিবা কিবি কৰি মিলা মিলি কৰি সেইটো তেতিয়া সমস্যাটো তেতিয়া সমাধান কৰি আকৌ ধুনীয়াকৈ চলি আছে সমাজত। কিন্তু যেতিয়া আমাৰ ছাৰে এই বস্তুটো পূৰা গুৰুত্ব সহকাৰে ল'লে আৰু সমাজত যিটো ইয়াৰ প্ৰভাৱ
যিটো ইম্পেক্ট আমি দেখা পালোঁ সেইটো কিন্তু বৰ গুৰুত্ব লৈছে বস্তুটো। বহুত ভাল এটা পদক্ষেপ আমি দেখা পালোঁ বা পদক্ষেপ লোৱাত মানে যি পৰিলক্ষিত হ'ল আৰু যি এইটোৰ ফলাফল ওলাল আৰু কি সমস্যাটোৰ বহুত ভাল হৈছে। সমস্যাটো একেবাৰে এতিয়া নিৰ্মূল কৰাৰ পথত মই ভাবোঁ 99.9% সমাধান হোৱাৰ পথত। কিছুমানে আকৌ ইয়াৰ কাৰণে অলপ প্ৰতিবাদ কৰিছিল, কিন্তু এইটো একেবাৰে গ্ৰহণযোগ্য নহয় প্ৰতিবাদ কৰাটো। ছাৰে যিটো আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিটো পদক্ষেপ লৈছে এইটো অতুলনীয়, আৰু এনেকুৱা বল্ড ডিচিশ্যন যদি নলয় তেনেহ'লে এটা সমাজৰ পৰা এই যি চিন্তা ভাৱনা, বিশেষকৈ আমাৰ এই মুছলমান সমাজৰ গাঁও চুবুৰীয়া মানে গাঁও যিবিলাক অঞ্চল আছে, গাঁও অঞ্চল বা চহৰ অঞ্চল, তাতে কিন্তু একেবাৰে এইটো মানে কমন হৈ গৈছে, সাধাৰণ বেপাৰ হৈ গৈছে যে ল'ৰা ছোৱালীৰ বয়স অলপ ডাঙৰ হ'লেই মানে বিয়াৰ উপযুক্ত হৈ যায়। ইয়াৰ কাৰণে বহুত সমস্যাও হয়, আমি সকলোৱে জানো। কিন্তু এতিয়া কিন্তু প্ৰায় নাইকিয়া হৈ গ'ল বস্তুটো। নাইকিয়া হৈ গৈছে মানে বহুতখিনি নাইকিয়া হৈ গ'ল। সেইটোক আমি সকলোৱে যিমান মানুহ আছোঁ আমি অসমত প্ৰত্যেকটো জনগোষ্ঠীয়ে কিন্তু জনজাতি বা জনগোষ্ঠীয়ে সমৰ্থনৰ কৰিছে আৰু সমৰ্থনৰ যোগ্য হয়। যে আৰু এটা উদাহৰণ হ'ল যে চৰকাৰী ভূমি বেদখল কৰা, সেইটোত কিন্তু বহুতে প্ৰতিবাদ কৰা আমি দেখা পাইছোঁ, বহুত দল সংগঠনে। কিন্তু মই ব্যক্তিগতভাৱে সেই বস্তুটো পূৰা চৰকাৰক ছাপোৰ্ট কৰিছোঁ। চৰকাৰে যি পদক্ষেপ লৈছে সেইটোত কিন্তু বহুত ভাল পদক্ষেপ মই ভাবোঁ। তাৰ অলপ মই ডিটেইলছ মোৰ পইণ্ট অফ ভিউত মই কৈ আছোঁ। এতিয়া কাৰোবাক বেয়া লাগিব পাৰে, ভালো লাগিব পাৰে। এতিয়া আপোনালোকে ধৰক আপোনাৰ দেউতাৰ মাটি দুখীয়া 2-4জন মানুহক আপুনি তাতে ক'লে মোৰ মাটি পৰি আছে, আপোনালোকে তাতে গৈ আপোনালোকে ঘৰ পাতি থাকিব পাৰে। কিন্তু দেখা যায় সিহঁতে যুগ তাতে থাকি লাহে লাহে নিজৰ এই সম্পত্তিটো নিজৰ বুলি বাছ সিহঁতে দখল কৰি ল'লে আৰু এৰি দিব নোখোজে। ঠিক একেই এতিয়া যিবিলাক চৰকাৰী মাটি, সেইবিলাক চৰকাৰী মাটি এতিয়া কিছুমান দুখীয়া মানুহে হওক, হয় মই মানুহ যিহঁতে দুখীয়া মানুহ, সিহঁতে পইচা নাছিল বা গৰাখহনীয়াৰ ফলত ইহঁতে তাতে ঘৰ বান্ধি আছিল। কিন্তু ঘৰ বান্ধি থাকি তাতে কি কৰিলে, ইহঁতে গাঁৱত পৰিণত কৰিলে, তাতে একেবাৰে মানে স্থায়ীভাৱে থাকিবলৈ ধৰিলে যুগ ধৰি। ইহঁতৰ সেই মানসিকতাই নাই যে ইহঁতে বেলেগ ঠাইত অলপ পাট্টা মাটি কিনি তাতে ঘৰ বনাব লাগিব, তাতে যাব লাগিব, কাৰণ এইটো ইহঁতৰ নিজৰ মাটি নহয়, বেলেগৰ সম্পত্তি। এদিন ইহঁতৰ মালিকে ইহঁতৰ মাটি খুজিব, সেই কথাটো ইহঁতে জানিও কিন্তু এইটো কি কৰে, মানে এৰি দিয়াৰ মনোভাৱ নাই।
মানে দখল কৰাৰ মনোভাৱ। এতিয়া আপোনালোকে কওকচোন যে মোৰ মাটিত মই যদি কাৰোবাক থাকিব দিওঁ, কেইদিনমান পিছত যদি ইহঁতে কয় যে এতিয়া আৰু ইহঁতে যদি কয় যে মই আৰু এই মাটিৰ এৰি নিদিওঁ, তেতিয়া আপোনালোকে কি কৰিব? আপোনালোকক ভাল লাগিব নেকি? আপোনালোকক নিজৰ মাটিখিনি এৰি দিব নেকি ইহঁতক? এইটো সম্ভৱ নেকি? ঠিক তেনেকুৱা বিভিন্ন চৰকাৰৰ দিনত ইহঁতে আহি থাকিব লৈছিল, ঠিক আছে, থাকিছিল, কিন্তু সুযোগ সুবিধা হোৱাৰ লগে লগে ইহঁতৰ মনোভাৱটো কি হ'ব লাগিছিল? যে ইহঁতে বেলেগ ঠাইত মাটি কিনি তাৰ পৰা গুচি যাব লাগিছিল, কিন্তু সেইটো কাম নকৰি ইহঁতে কি কৰে যে তাতে আৰু স্থায়ীভাৱে ধুনীয়া ধুনীয়া ঘৰ বাৰী, গাঁও, একেবাৰে শ বিঘা মাটি দখল কৰি নিজে মানে মালিক হৈ যায়। তেতিয়া ইয়াৰ প্ৰকৃত মালিকৰ কি হ'ব? প্ৰকৃত মালিক যিজনে আছে, এদিনতো সিহঁতে বিচাৰিবই মাটি। এতিয়া যদি ইহঁতে মাটি বিচাৰে আৰু ইহঁতৰ লগত যদি ইহঁতে যদি সেই মাটিখিনি এৰি দিব নোখোজে, তেতিয়া কি কৰিব? চৰকাৰৰ মাটি চৰকাৰে যদি ঘূৰাই লয়, তেতিয়া চৰকাৰৰ কিবা ভুল আছে নেকি? ইয়াতে কিবা দোষ হ'ব নেকি? কেতিয়াও নহয়। এইবিলাক কাৰণত, এইবিলাক যে বল্ড ডিচিশ্যন, এইবিলাক যে এটা সাহসিক যে সিদ্ধান্ত আমাৰ হেমন্ত মামাই যে লৈছে, বহুত ভাল ডিচিশ্যন লৈছে। আৰু এনেকুৱা ডিচিশ্যন বহুত লৈয়ে আছে, আমি দেখা পাই আছোঁ। এইবিলাক কাৰণত কোনো আজি বিভিন্ন জাতি জনজাতিৰ মানুহ কিন্তু মামাৰ কাম কাজত বহুত সুখী আৰু বহুত ভাল পাই আছে আৰু ছাপৰ্টো কৰি আছে। তাৰ কাৰণে কোনো আজি চাওক, আজি কংগ্ৰেছৰ যি ভেটি ৰকিবুল হুছেইনৰ সমষ্টিত আজি তাৰ নিজৰ সন্তান যে হাৰিলে, কিহৰ কাৰণে হাৰিলে? এই হেমন্ত ছাৰৰ যিবিলাক নীতি নিয়ম মানুহ বহুত ভাল পাই আছে, কাম কাজবিলাক ভাল পাই আছে। তাৰ কাৰণে কোনো আজি কংগ্ৰেছৰ পৰা মানুহ কোনো আঁতৰি আহিবলৈ বাধ্য হৈছে। প্ৰত্যেকটো জাতি জনগোষ্ঠী চামগুৰিত কিন্তু আমাৰ মুছলিম মানুহৰ জনসংখ্যা কিন্তু বহুত। আৰু তাতে এটা কথা আছে, মানে আমি চাইছোঁ যে AUDF দল যিটো আমাৰ আছিল, চাচাৰ দল, সেইটো কিন্তু ইহঁতৰ কিন্তু প্ৰাৰ্থী দিয়া নাছিল। তথাপি কিন্তু কংগ্ৰেছে তাৰ পৰা জিকিব নোৱাৰিলে, বিজেপি জিকিল। কাৰণটো কি? মই ভাবোঁ যে কাৰণ এটাই, যে হেমন্ত ছাৰৰ কামৰ কাৰণে কিন্তু এইবিলাক যিবিলাক কি বল্ড ডিচিশ্যন, এই ভাল কিছুমান পদক্ষেপ যি লৈছে আমাৰ সমাজ জীৱনৰ কাৰণে, আমাৰ সামাজিক মানে পৰিৱেশৰ কাৰণে, আমাৰ অসমৰ ৰাইজৰ ভালৰ কাৰণে, এই মানুহখিনি কিন্তু উপলব্ধ কৰিব পাৰিছে। আজি চামগুৰিৰ মানুহখিনি ভালকৈ উপলব্ধি কৰিব পাৰিছে। তাৰ কাৰণে আজি কিন্তু
ইমান এটা প্ৰভাৱশালী ব্যক্তি ৰকিবুল হুছেইন চাহাব তাৰ সমষ্টিত তাৰ ল'ৰাক জিকাব নোৱাৰিলে। সেইটো মন কৰিবলগীয়া কথা এটা। তো মই মোৰ এইখিনি কথাই আছিলে আৰু কি, মোৰ আজি প্ৰথম ভিডিঅ' এইটো। আৰু ইয়াৰ মাজত মোৰ এই সাদাটোৰ কাৰণে তো অলপ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ৰাইজ, কাৰণ এইটো মই খাওঁ আৰু এইটো কোনো পেকেটত নহয়, ঘৰৰ মা আইতাসকলে খোৱা পানৰ লগত খোৱা যিটো ক'লা এটা পাত বুলি কওঁ, যিটো ক'লা পাত মানে তামোল পানৰ লগত যিটো খায়, সেইটোৱে মই অলপ চূণ বা বগা লগাই অলপ মুখত দিওঁ। ধন্যবাদ। আজি যিহেতু মোৰ ভিডিঅ'টো প্ৰথম, ইয়াতে কিছুমান হয়তো মোৰ শব্দৰ হৈছে, তাৰতম্য হৈছে, তাৰ কাৰণে মই অলপ দুঃখিত। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু বেলেগকো দেখাৰ সুযোগ কৰি দিব। ধন্যবাদ। জয় আই অসম। গুড নাইট।